ফাইনেলি বন্ধুসকল আজি দিনটোতে এডিআৰই পৰীক্ষাৰ্থীৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকে যোনটো নেকি আপোনালোকে গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকে এক্সাম দিছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ যোনটো নেকি আপোনালোকৰ পৰীক্ষা ৰিজাল্ট আপোনালোকে কেতিয়া লাভ কৰিব, তো চৰকাৰে কেতিয়া ফলাফলসমূহ আপোনালোক ঘোষণা কৰিব। তো বৰ্তমান তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে যে সেইসকল লোকে যিসকলে আপোনালোকে এক্সাম দিছিলে, যিসকলে আপোনাৰ এক্সাম এটেণ্ড কৰিছিলে, তো সেইসকল লোকে আপোনাৰ ফলাফলসমূহ কেতিয়া লাভ কৰিব, তো কেতিয়া কোনটো মাহত আপোনাৰ নিযুক্তি লাভ কৰিব, তো তাৰ বিষয়ে কি নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো আপোনালোকক মই এই ভিডিঅ'তে সেই ভিডিঅ' ক্লিপটো দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব। তো যেতিয়া এনে ধৰণৰ ইনফৰ্মেশ্যনবোৰ নতুন নতুন খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সামৰ ওপৰত তো ফলাফল কেতিয়া দিয়া হ'ব, তো যোনটো নেকি ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। বহুতৰ মনত প্ৰশ্ন, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰইৰ ৰিজাল্ট দিম। কিন্তু এডিআৰইৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰতিবেদনখনো মই দাখিল কৰিছোঁ। ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনখনলৈ যেতিয়া চকু মেলি চাওঁ বা আমি যদি আৰু এবাৰ দৃষ্টি নিক্ষেপ কৰোঁ, এনেকুৱা এটা সময়ৰ আমি উমান পাম যিটো সময়ত অসমৰ ডেকা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত লোকসেৱা আয়োগৰ পৰীক্ষাই হওক, প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি আৰু টকা পইচাৰ লেনদেনে দুখীয়া আৰু মধ্যবিত্ত সমাজখনৰ পৰা চৰকাৰী চাকৰিৰ আশা আকাংক্ষা বহু দূৰলৈ লৈ গৈছিল। এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে, ছাৰ ৰিজাল্ট কেতিয়া দিব, ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব? মই মনতে ভাবোঁ যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, ৰাকেশ পালৰ দৰে APSCৰ চেয়াৰমেন থাকিলেহেঁতেন, কোন তাৰিখে এডিআৰই ৰিজাল্ট দিব, অসম পুলিচৰ কোনদিনা ৰিজাল্ট দিব, OMR চিট কেতিয়া দেখা পাম, এইবিলাকৰ উত্তৰ এটাই থাকিলেহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম। এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন, আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন। আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে, মই যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিৱেশবিলাক দেখা পাইছিলোঁ, মোৰ মাজে মাজে মনত হাঁহিও উঠে আৰু মাজে মাজে মই চিন্তাও কৰোঁ যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলেহেঁতেন। কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ, কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ, সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছোঁ।